মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অতি শীঘ্ৰেই আহিব নতুন আইন। কেবিনেটত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা এগ্ৰিমেণ্ট টু সেল কৰিলেও কৰিব লাগিব পঞ্জীয়ন। আমি সেই সন্দৰ্ভত সবিস্তাৰে জনাম। আমি এই মুহূৰ্তত লৈ আহিছো মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এতিয়াৰে পৰা অতি সোনকালে আহিব এখন নতুন আইন। মাটি ক্ৰয় বিক্ৰয় কৰিলে পঞ্জীয়ন কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক হ'ব। এতিয়াৰে পৰা এগ্ৰিমেণ্ট টু সেল কৰিলেও কৰিব লাগিব পঞ্জীয়ন। বিধানসভাত উত্থাপন হ'ব এই নতুন আইনখন। কেবিনেটত বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদি আপুনি মাটি ক্ৰয় বা বিক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে এই খবৰ আপোনাৰ বাবে অতিশয় প্ৰয়োজনীয়। এতিয়াৰে পৰা মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আহিব নতুন চৰকাৰী নিয়ম। কেৱল চূড়ান্ত পঞ্জীয়নে নহয়, মাটিৰ এগ্ৰিমেণ্ট কৰাৰ লগে লগে কৰিব লাগিব বাধ্যতামূলক পঞ্জীয়ন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত। বিধানসভাৰ আগন্তুক অধিৱেশনত উত্থাপন কৰা হ'ব এই সংক্ৰান্তীয় নতুন আইনখন। যিহেতু মাটিবাৰী ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যত চলি অহা নানা ধৰণৰ অনিয়ম, জালিয়াতি আৰু ভুৱা চুক্তি ৰোধ কৰিবলৈ এইবাৰ কঁকালত টঙালি বান্ধিছে ৰাজ্য চৰকাৰে। ৰাজ্যত স্বচ্ছতা অনাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কেবিনেটে গ্ৰহণ কৰিছে এক যুগান্তকাৰী সিদ্ধান্ত। যিহেতু মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ নিয়মসমূহ অধিক সংস্কাৰ আৰু আইনী পৰিকাঠামোৰ অধীনলৈ আনিবলৈ চৰকাৰে আনিব এখন নতুন আইন। শীঘ্ৰেই আহিব সেই নতুন আইনখন। এতিয়াৰে পৰা মাটিৰ সামান্য উপচুক্তি অৰ্থাৎ এগ্ৰিমেণ্ট টু সেল কৰাৰ মুহূৰ্ততে সেয়া পঞ্জীয়ন কৰাটো বাধ্যতামূলক হৈ পৰিব। যিহেতু চৰকাৰৰ এই নতুন আইনে মাটি ক্ৰয় কৰাৰ সাধাৰণ জনতাক প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিব বুলিও ইতিমধ্যে ধাৰণা কৰা হৈছে। আৰু পঞ্জীয়ন বাধ্যতামূলক হোৱাৰ লগে লগে মাটিৰ মালিকী স্বত্ব আৰু লেনদেনৰ সকলো তথ্য চৰকাৰী নথিত পোনপটীয়াভাৱে লিপিবদ্ধ হৈ পৰিব। যিহেতু আমি জনাই গৈছো মাটিবাৰী ক্ৰয় বিক্ৰয়ক লৈ অতি শীঘ্ৰে এখন নতুন আইন আহিব। মাটি ক্ৰয় বিক্ৰয় কৰিলে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হৈ পৰিব আৰু এতিয়াৰে পৰা এগ্ৰিমেণ্ট টু সেল কৰিলেও আপুনি কৰিব লাগিব পঞ্জীয়ন। আৰু বিধানসভাত উত্থাপন কৰা হ'ব এই নতুন আইনখন। কেবিনেটত বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনিও মাটি ক্ৰয় বা বিক্ৰয় কৰাৰ কথা ভাবি আছে তেন্তে এই খবৰ আপোনাৰ বাবে অতিশয় প্ৰয়োজনীয় হ'ব পাৰে। এতিয়াৰে পৰা মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আহিব ধৰিছে নতুন চৰকাৰী নিয়ম। কেৱল চূড়ান্ত পঞ্জীয়নে নহয়, মাটিৰ এগ্ৰিমেণ্ট কৰাৰ লগে লগে কৰিব লাগিব বাধ্যতামূলক পঞ্জীয়ন। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত। বিধানসভাৰ আগন্তুক অধিৱেশনত উত্থাপন কৰা হ'ব এই সংক্ৰান্তীয় নতুন আইন। আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাৰ চেষ্টা কৰিছো। কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আপোনালোকে জানে যে অসমত বহুত মাটি বাৰীৰ যিমান গোচৰ হয়, কণ্ডল হয়, তাৰ মূলৰ কাৰণটো হ'ল পাৱাৰ অফ এটৰ্নি, এগ্ৰিমেণ্ট ফৰ সেল, এনেকুৱা বিভিন্ন ধৰণৰ কাগজ পত্ৰত আমাৰ মানুহে চহী কৰে আৰু পৰৱৰ্তী কালত মাটিখিনি যদি কাৰোবাক বিক্ৰীও কৰিব খোজে, বিল্ডাৰ এজনে আহি কয় আপুনিতো মোৰ লগত এগ্ৰিমেণ্টটো সেল কৰি থৈছে, আপুনি মোৰ লগত পাৱাৰ অফ এটৰ্নি কৰি থৈছে। আৰু এগ্ৰিমেণ্ট টু সেল বা পাৱাৰ অফ এটৰ্নিখন আগতে কিয় কৰি ৰাখিছিলে? তাত কোনো ষ্টাম্প ডিউটি দিব নালাগিছিল, তাত কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিছিল। গতিকে মানুহে চহী এটা লৈ লয় আৰু এটা চহী মৰাৰ কাৰণে মানুহজনে গোটেই জীৱন জুৰি নিজৰ মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। পাৱাৰ অফ এটৰ্নি এখনত চহী কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো সেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ সেল, পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিন কাগজ পত্ৰত, তেতিয়া
চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব, তৃতীয়খন ৰেজিষ্টাৰ নহ'ব, চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব। নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ, অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু তিনিজন আহি যায়, মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ। সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে, যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল, পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰেণ্টি, এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন মাচুল দি। ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে, সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব। কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ, বাহিৰে বাহিৰে চেলে কৰি দিম, তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই। ধৰক মোৰ ফ্লেট এটা মোৰ আছে, মই বিক্ৰী কৰিব খুজিছোঁ, তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে, ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ। কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম, 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে। কোনোবাৰ মৃত ব্যক্তি, মোৰ নামত মাটি আছে, ল'ৰাৰ নামত, দেউতা মৰিলে, দেউতাৰ চহী এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে। ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয়, কোৰ্ট কাছাৰীত যাবলগীয়া হয়। এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে। সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব। গতিকে এটা বহুত ডাঙৰ আমি সংশোধনী এটা আনিছোঁ আৰু মই ভাবোঁ যে ই বহুতখিনি মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজক ৰোধ কৰাত সহায় কৰিব।